খাৰুপেটীয়াত উলহ মলহেৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন। সমগ্ৰ দেশৰ লগতে দৰঙৰ খাৰুপেটীয়া অঞ্চলৰ বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান দোকান পহাৰ আদিত আজি উলহ মলহেৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। খাৰুপেটীয়াত পৌৰসভাই কেন্দ্ৰীয়ভাৱে বিভিন্ন কাৰ্যসূচীৰে খাৰুপেটীয়া টাউন খেলপথাৰত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে। কাৰ্যসূচী আৰম্ভণিতে খাৰুপেটীয়াৰ পৌৰসভাৰ পৌৰ নেত্ৰী কৃষ্ণা সাহাই পুৱা ৮:৪৫ বজাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি ভাষণ প্ৰদান কৰাৰ পিছত সম্বৰ্ধনা লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সাংস্কৃতিক কাৰ্যসূচীত খাৰুপেটীয়া অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। ৰাইজক সম্বোধন কৰি এতিয়া ভাষণ প্ৰদান কৰিব আমাৰ খাৰুপেটীয়া পৌৰসভাৰ আমাৰ নেত্ৰী শ্ৰীমতী কৃষ্ণা সাহাই। মাছ মাৰ্চ প্ৰদৰ্শনী আছে কৃষ্ণ সাহাই পৰা গ্ৰহণ কৰিছে। লগতে এটি ফুলাম গামোচা লগতে সন্মান জনোৱা হৈছে মৌলানা আবুল হুছেইন খাৰুপেটীয়া টাউন মছজিদ। নেক্সট সেকেন্ড শস্য ঘৰ মানিক ৰাউত তেখেতক ফুলাম গামোচা আৰু এটি সন্মান পত্ৰ দিছে। কনচলেশ্যন দিয়া হৈছে তাৰ দুজনক বিমল আপোনালোকৰ পৰিচিত তেখেতক ফুলাম গামোচা